আজি দুদিনমানৰ দেখা পাইছোঁ মোবাইলটো খুলিলে ফেচবুকত নৰ্মেল চিজাৰিঙক লৈ বাকযুদ্ধ হৈ আছে। এজনী বাইদেৱে কৈছে নৰ্মেল জন্ম দিলে সন্তানে মাতৃক বেছি মৰম কৰে, চিজাৰিঙো নকৰে। নহয়, এইটো ভুল ধাৰণা। সন্তানে মাতৃ মাতে। অন্ধ সন্তানটোকো মাতৃয়ে পেলাই দিব নোৱাৰে আৰু সন্তানো মাতৃক হয়তো কিবা মনৰ দুখত কিবা কৰিব পাৰিব, কিন্তু মাতৃয়ে 9 মাহ 10 দিন গৰ্ভত ৰাখি জন্ম দিয়ে, নহয় জানো? এটা কথা কওঁ, আমাৰোতো নৰ্মেল, ময়ো 3টা নৰ্মেল দিছোঁ। এটা নৰ্মেলত মোৰ গৰ্ভতে ঢুকাইছে, এটা মোৰ ডাঙৰ হৈ 27 বছৰত ঢুকাইছে আৰু ছোৱালীজনী আছে। মই এজনী কিমান দুৰ্ভগীয়া মাতৃ। মোৰোতো নৰ্মেলে। আগৰ নৰ্মেলত বহুত মাইকী পঢ়োতা উঠি ঢুকাইছিল। এই গাঁওবিলাকত কিবা আহিলে জাৰা পানী দে, কিবা দে, সেনেকৈ ডেলিভাৰীত বহুত মাইকী ঢুকাইছিল। কিন্তু আজিকালি সেই বস্তুটো নাই। আজিকালি গাঁৱত থকাৰ পৰা ডাক্তৰৰ পৰামৰ্শ বা বেজী দে, ঔষধ পাতি নানানটা ডক্টৰ ৰেষ্ট দিয়াৰ কাৰণে আজিকালি সেই মৃত্যু মুখৰ পৰা বহুত বাচিছে। কিন্তু চিজাৰিং কথা কৈছে, চিজাৰিঙৰ সন্তানে মাতৃক হাৰে। মানুহৰ গাৰ অংগ এটা কাটপাৰ কাৰ সাধ্য, হয়নে নহয়? এটা ভাল পেট এটা খুইনা কৰি 15-20 দিন হস্পিটেলৰ চিটত চেলাইন লৈ থাকপাৰ কাৰ ইচ্ছা? ইটো কৰিছে কিয়? সন্তানটোৱে যাতে অসুবিধা নাপায় বা মাতৃৰো তেনেকুৱা কষ্ট এটা বিষ লৈ থাকোঁতে হয়তো সন্তানৰ কিবা এটা হৈ যায় বা মাকৰো কিবা এটা হ'ব পাৰে। গতিকে আজিকালি ইটো আৰু কৰি দিয়ে, কিন্তু ইটোতো আৰু বোলে বৰ ভাল। ইটোতো ভাল নহয়, নৰ্মেলটোতে আমি ভাল বুলি কওঁ। কাৰণ পেট এটা কাটা, সন্তান এটা ওলোৱা সহজ নহয়। এইবিলাক ভুল ধাৰণা। আৰু পেট কাটি সন্তানটো জন্ম দিলে চিজাৰিং, মাতৃক মৰম নকৰোঁ, এইবিলাক ভুল। সন্তানে মাতৃয়ে কাহাৰে মায়েকক সন্তানে কম বেছি আৰু সন্তানে মাকক কম বেছি মৰম কৰিব পাৰিব নেকি? আৰু এটা কথা কওঁ, মৃত্যু কাৰো হাত নাই। নৰ্মেল হ'লেও সন্তান বা মাতৃ ঢুকায় আৰু চিজাৰিং হ'লেও বা নুঢুকৈ, এইবিলাক আইক চাউলৰ কথা। ডাঙৰ মেজাৰ অপাৰেশ্যনতো মানুহ মৰা নাই আৰু নৰ্মেলতো ঢুকাইছে। গতিকে মৃত্যু সেইটো ভগৱানৰ হাত, সেইটো আমাৰ নহয়। গতিকে